নমস্কাৰ প্ৰিয় দৰ্শক। আৰম্ভ কৰিছোঁ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। মই প্ৰতিমা বৰুৱা। আপোনালোকে হয়তো জানে যে কিছুদিন আগতে আমি পৰম্পৰা এনি নামৰ আমাৰ এখন মেগাজিন আৰু যিখন ছপা মাধ্যমতো উপলব্ধ আছিল, সেই আলোচনীখনৰ তিনিমহীয়া আলোচনীখনৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান এটা মই আৰম্ভ কৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে মই প্ৰতিমা বৰুৱা নামৰ যিটো মূল পেজ, যিটো পেজৰ জৰিয়তে পৰম্পৰা এনিৰ মেগাজিনখনৰ পেজো আমি তৈয়াৰ কৰিছিলোঁ, সেই পেজখন প্ৰতিমা বৰুৱা নামৰ পেজখন হঠাতে কোনো দুষ্কৃতিকাৰীয়ে হেক কৰিলে, যাৰ বিনিময়ত আমাৰ সমস্ত যিখিনি পেজ আছিল, যেনে ধৰক পৰম্পৰা এনি নামত পেজ আছিল, সেইখিনিও আমাৰ নাইকিয়া হৈ গ'ল। আৰু আমি এতিয়াও বিভিন্ন ধৰণে প্ৰচেষ্টা কৰিও ফেচবুকলৈ লিখা মেলা কৰিয়েই হওক বা চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টত, অসমৰ চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টত প্ৰতিবাদ কৰিও আবেদন কৰিও আমি কোনো সুফল নাপালোঁ। আমি হতাশ হৈ পৰি কিছুদিন আমি অতি মানে নিজকে এটা বেয়া পৰিস্থিতিৰ মাজলৈ লৈ যোৱা ধৰণে হৈছিল। বৰ্তমান ভাবিছোঁ যে নহয়, আমিতো কিবা কৰিব লাগিব, ৰাইজক কাষত পাব লাগিব, আৰু ৰাইজক কাষত পাবলৈ হ'লে কিবা কৰিব লাগিব। সেয়েহে পুনৰ আকৌ মই সেই গল্প কবিতা প্ৰবন্ধ পাঠৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। এইবাৰ অৱশ্যে পৰম্পৰা এনিত প্ৰকাশিত গল্প কবিতা প্ৰবন্ধ পাঠ নহয়। এইবাৰ হয়তো মই বিভিন্ন সময়ত বিভিন্ন লেখক সাহিত্যিকৰ লেখাসমূহ সংগ্ৰহ কৰি আপোনালোকৰ সন্মুখলৈ আগবঢ়াম পাঠ হিচাপে, আবৃত্তি হিচাপে। আশা কৰোঁ আপোনালোকে আগৰ দৰেই আকৌ আঁকোৱালি ল'ব আমাৰ এই গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আজিৰ আমাৰ অনুষ্ঠানত মই প্ৰথমতেই এগৰাকী বিশেষ লেখিকা, তেখেতৰ নাম সুমিত্ৰা হাজৰিকা। তেখেতক বহুতেই জানে। তেখেত এগৰাকী অসমতেই মানে বিখ্যাত ব্যক্তি হিচাপে আমি ক'ব নোৱাৰোঁ। তেখেত ভাৰতৰো বা বিশ্বৰো বিভিন্ন অঞ্চলত পৰিচিত এগৰাকী বহুদা গুণৰে বিভূষিতা এগৰাকী মহিলা, এগৰাকী সংগ্ৰামী মহিলা, সংগ্ৰামী সত্তা। সেই সুমিত্ৰা হাজৰিকাৰ শেহতীয়া কাব্যগ্ৰন্থ, শেহতীয়া বুলি ক'লেও অৱশ্যে এইখন 2023 চনতে প্ৰকাশ কৰিছিল, আৰু এই গ্ৰন্থখনৰ শিৰোনাম হৈছে মই ৰাজসাক্ষী হ'ব নোৱাৰো আই। নামতেই প্ৰকাশ পায় যে কেনেধৰণৰ কবিতা হ'ব এইটো, বা এই কাব্যগ্ৰন্থখন কেনেকুৱা হ'ব। আৰু এই কাব্যগ্ৰন্থতে মই আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ সুমিত্ৰা হাজৰিকাৰ এটা চমু পৰিচয়, যি চমু পৰিচয় এই গ্ৰন্থখনৰ শেষতেই উল্লেখ কৰা হৈছে। শ্ৰীমতী সুমিত্ৰা হাজৰিকা। যোৰহাটৰ ইকৰাণী গাঁৱত 1957 চনত কবি সুমিত্ৰা হাজৰিকাৰ জন্ম। স্নাতক ডিগ্ৰীধাৰী হাজৰিকাই অসম কোঅপাৰেটিভ এপেক্স বেংকত চাকৰি জীৱন আৰম্ভ কৰি অৱসৰ গ্ৰহণ কৰে। সৰুৰে পৰা শিশু আৰু মহিলাৰ বিভিন্ন সমস্যাৰ সৈতে যুঁজি আহিছে হাজৰিকাই। সামাজিক ক্ষেত্ৰৰ লগতে খেল জগতৰ লগতো জড়িত আছিল তেওঁ। ইতিমধ্যে সুমিত্ৰা হাজৰিকাই কেইবাটাও বঁটা বাহন, ক্ৰমে নাৰী শক্তি পুৰস্কাৰ, প্ৰাগ প্ৰেৰণা বঁটা, বীৰাংগনা মূলা গাভৰু বঁটা, গুৱাহাটী তেল শোধনাগাৰ বঁটা, সদিচ্ছা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। লেখিকা হিচাপে তেওঁৰ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰে ভিতৰত নাহৰ তলত অকলে 1997 চন, কদম তলাই একলা, চিনাকি বাহিৰ সুৰ 2001, প্ৰেম জীৱন আৰু সংঘাত 2001, দেশে দীপান্তৰে নানা কথা 2022 আৰু প্ৰেমৰ সীমনাত 2022 উল্লেখযোগ্য। ক্ৰীড়াৰ ক্ষেত্ৰত হাজৰিকাই খোজ কঢ়া 5 কিলোমিটাৰ, শ্বটপুট, জেভলিন থ্ৰ'ত কুৱালালামপুৰত ব্ৰঞ্জৰ পদক, দক্ষিণ আফ্ৰিকাৰ ডাৰৱানত ৱৰ্ল্ড মাষ্টাৰ্ছ গেমৰ ভাৰতীয় দলৰ পৰ্যবেক্ষকৰ দায়িত্ব, অষ্ট্ৰেলিয়াত খোজ কঢ়া 10 কিলোমিটাৰ প্ৰতিযোগিতাত 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছিল। মই ৰাজসাক্ষী হ'ব নোৱাৰো আই লেখিকাৰ নৱতম গ্ৰন্থ।
প্ৰিয় দৰ্শক, প্ৰিয় শ্ৰোতা, এতিয়া আমি আপোনালোকৰ সন্মুখত আমি প্ৰথম কবিতাটোৱে শিৰোনামত উল্লেখ কৰা কবিতাটোৱে পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মই ৰাজসাক্ষী হ'ব নোৱাৰো আই। আই, তুমি বুজাকৈয়ে কৈছোঁ, মই ৰাজসাক্ষী হ'ব নোৱাৰো। মই পোচাকযোৰ সলাইছোঁ আই। সেই যে দেশপ্ৰেমিক সাংবাদিকজনক ৰাজআলিত গুলিয়াই থৈ গ'ল, নিৰীহ কবিজনক হেতেলিৰ তলত গুলিয়াই তেজেৰে তুমৰলি কৰি থৈ গ'ল, সেই যে ছাত্ৰ নেতাজনক পঢ়াশালীৰ চৌহদত দিন দুপৰতে গুলিয়াই নিথৰ কৰি থৈ গ'ল, তথাপি আই মই ৰাজসাক্ষী হ'ব নোৱাৰো। কাৰণ ট্ৰিগাৰটো টিপা মই দেখা নাই, মই শুনিছিলোহে। শোৱাপাটিত মাকৰ বুকুত টোপনি যোৱা নিৰীহ যুৱকজনক মাজনিশা লৈ গ'ল। খন্তেকৰ ভোজ খাওঁতা নাই আই। ক্ষণিকতে ৰুদ্ধ কৰিলে তাৰ কণ্ঠ। অপৰাধ সি হেনো বিদ্ৰোহী আছিল। আই, তুমিয়ে কোৱাচোন, মই কেনেকৈ ৰাজসাক্ষী দিওঁ? ৱেবনেটেৰে থকা সৰা কৰা মই দেখা নাই, শুনিছিলো। গগন ফালি চিঞৰিছিল সি, মা মা মা। মোক পানী দে। তথাপি মই হ'ব নোৱাৰো ৰাজসাক্ষী। কাৰণ তেওঁলোক মোৰ একালৰ কলম পিহি খোৱা সতীৰ্থ সহযোদ্ধা। মই কাঠগড়াত ৰাজসাক্ষী দিব নোৱাৰো। তুমিতো নুবুজাই, ৰাজসাক্ষী দিলেই মই হেৰুৱাম কাংক্ষিত বঁটা বাহন সন্মান। মই জনতাৰ চকুত ধূলি দি সততা দেখুৱাম, মই ৰজাৰ চকুত ধূলি দিব নোৱাৰিম। মোক সমাজত সন্মানেৰে থাকিবলৈ দিয়া আই। মই ৰাজসাক্ষী হ'ব নোৱাৰিম, ক্ষমা কৰিবা আই। সাম্প্ৰতিক সময়ৰ এখন বৰ কষ্টকৰ ছবি দাঙি ধৰিছে সুমিত্ৰা হাজৰিকা বাইদেৱে। মই ৰাজসাক্ষী হ'ব নোৱাৰিম কবিতাটোৰ জৰিয়তে। প্ৰিয় দৰ্শক, কেনে পালে এখন সঁচা ৰুহ কঠিন সমাজৰ ছবি অঁকা এই কবিতাটো? আপোনালোকলৈ আশা ৰাখিলোঁ আমাক আপোনালোকৰ মন্তব্য আৰু দিহা পৰামৰ্শেৰে উৎসাহিত কৰিব। পুনৰ আকৌ আন এটা কবিতা লৈ কবিতা পাঠ কৰিবলৈ আগবাঢ়ি আপোনালোকক পুনৰ লগ পাম। এইবাৰ পৰম্পৰা এনি বুলি নহয়, এইবাৰ আপোনালোকক সদায় লগ পাম প্ৰতিমা বৰুৱা বুলি। নমস্কাৰ, মই প্ৰতিমা বৰুৱাই বিদায় মাগিছোঁ আজিলৈ আপোনালোকৰ পৰা। পুনৰ লগ পাম। নমস্কাৰ।